Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light, pull stars from the sky, just two hearts running wild. Never sleep, never stop. Hi, সকলো ভালে আছে চাগে ন? আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি ভিডিঅ'টো পুৰা টাৰ ছিঙি আছে, এনেই ভিডিঅ' বনোৱা নাই, আজি হাঁহিবলৈ মন যোৱা নাই, পুৰা খঙত ভিডিঅ' বনাইছোঁ। এতিয়া সময় চাওকচোন কেইটা বাজিছে এইটো চাওক। এতিয়া বাজিছে 10:17 মানে 10:20, 10:30, 11টাত আমি এতিয়া গৈ পাম সোণাৰী। এতিয়া মথুৰাপুৰৰ ওচৰত পাইছোঁ, তাৰপিছত সোণাৰী পাম, তাৰপৰা আকৌ সাপেখাতি যাবলৈ আছে। নাইট চুপাৰ এখনত ইমান লেডিজ আছে, বাচ্চা আছে, ইমান মানুহ আহে, পুৰা গাড়ী মোৰ ফুল। আহি এতিয়ালৈকে আমি সোণাৰী পোৱা নাই, মথুৰাপুৰ পোৱা নাই হা। কাৰণটো কি জানে? মই যে কৈ কেইদিনমান আগত ভিডিঅ' এটা বনাইছিলোঁ, পুথৰি দলংখন জাম লাগে। কালি বৰষুণৰ কাৰণে ইমানেই বেছি জাম লাগিছে, মই জখলাবন্ধালৈকে গাড়ী চলালোঁ। জখলাবন্ধাৰ পৰা কথা পাতি আহোঁতে পুথৰিৰ ওচৰৰ জাম পালোঁ। মোৰ লগৰ মঞ্জিলে গাড়ী চলাই আছে, ইয়াক মঞ্জিলক এবাৰ দেখুৱাই দিয়া, মঞ্জিলে গাড়ী চলাই আছে। সি আহি গোটেই ৰাতি পুৱালৈকে তাতে থাকিলে। তাৰপিছত মই সাৰ পালোঁ, পাই আকৌ মই গাড়ী চলালোঁ। এতিয়া এইখিনিৰ পৰা চলাইছে। কিন্তু কথাটো হ'ল, আমি আমাৰ ড্ৰাইভাৰক মৰাৰ কাৰণে দুদিন আমি 2 ঘণ্টা 1.5 ঘণ্টাকৈ আমি কৰ্মবিৰতি কৰিছিলোঁ। তেতিয়া সকলো মানুহে আমাক কৈছিলে, আপোনালোকে আমাক ৰখাই থ'ব নোৱাৰে, আপোনালোকে আমাক এনেকুৱা কৰিব নোৱাৰে, তেনেকুৱা কৰিব নোৱাৰে। প্ৰশাসনেও আমাক কৈছিলে, আপোনালোকৰ ওপৰত কেছ হ'ব, আপোনালোকে এনেকৈ কোনো যাত্ৰীৰ লগত খেলা খেলিব নোৱাৰে। মই সেই প্ৰশাসনক আৰু সেই যাত্ৰীখিনিক মই কৈছোঁ, এতিয়া আপোনালোক নিমাত কেলে? ইয়াৰ পৰা আমি ভাত খাই জখলাবন্ধাত, যেতিয়া আমি ইয়াৰ পৰা যাওঁ, সাপেখাতিৰ পৰা যাওঁ, আমি জখলাবন্ধাত পাওঁতে 12:30, 1টাৰ ভিতৰত আমি পাওঁগৈ। এই বন্ধটোৰ কাৰণে, এই জামটোৰ কাৰণে আমি গৈ ৰাতিপুৱা 4টা, আজি আমাৰ ইখন গাড়ী ৰাতিপুৱা 5টা বজাত গৈ পাইছেগৈ। 5টা বজালৈকে মানুহে, ল'ৰা ছোৱালী, মাইকী মানুহ, মতা মানুহ, ল'ৰা ছোৱালী ভোকৰে পিয়াহে আছে। ইয়াত চৰকাৰ গা নলৰে। কেইদিনমান আগতে আমাৰ মোদী ডাঙৰীয়া যেতিয়া আহিছিলে যোৰহাটলৈ, গোটেই ৰাস্তা বাঁহৰ বেৰিকেড বনাই পেলাই যিমান টকা খৰচ কৰিলে, ৰাস্তাৰ ৰং দিবৰ কাৰণে যিমান টকা খৰচ কৰিলে, তাৰ 10 ভাগৰ 1 ভাগ খৰচ কৰিলে দলংখন হৈ যায়। অকণমানি এখন দলঙৰ কাৰণে ইমান কষ্ট পাই আছো। আৰু এইটো এদিন নহয়, প্ৰত্যেক দিনা ঘটি আছে। আমি দুদিন আমাৰ ড্ৰাইভাৰক মৰাৰ কাৰণে আমি বিদ্যুৎ কৰোঁতে আমাক মানুহে বহুত বেয়াকৈ কৈছিলে। সেই একেখিনি মানুহে জমৰ যন্ত্ৰণা পাই আছে প্ৰত্যেক দিনাই, প্ৰত্যেক ৰাতি হা। আপোনালোকে এইটোত মাত কিয় নামাতে? মই বুজি পোৱা নাই। কি চব কথা অকল মই চিঞৰি থাকিম নেকি? আপোনালোকে যদি মোক অকণমান সংগ নিদিয়ে, তেনেহ'লে এইবোৰ হ'ব কেনেকৈ? এইবোৰ আমাক লৈ খেলি থাকে সদায়। মই কাকো দুখ দিবলৈ নাযাওঁ। মোৰ কথা এটাই, আমাক ধুনীয়াকৈ জীয়াই থাকিবলৈ দিয়ক, আমাক আমাৰ ৰাস্তাত চলি থাকিবলৈ দিয়ক, আমাক দিগদাৰ নকৰিব। এতিয়া এইবোৰ প্ৰব্লেম চলি আছে, এই প্ৰব্লেমটো অকল মোৰ নহয়, প্ৰতিখন বাছৰ, প্ৰতিখন সৰু গাড়ী হওক, প্ৰতিখন ডাঙৰ গাড়ী হওক, প্ৰতিজন যাত্ৰীৰ। সেইকাৰণে প্ৰতিজন মানুহ অলপ সজাগ সচেতন হওক। আপোনালোকে মাতক। এনেকুৱা বিদ্যুৎ আমি আকৌ কৰিম। আজি মই সঁচাই কৈছোঁ, মনটো মোৰ বেয়া লাগিছে। আজি আমাৰ প্ৰগ্ৰেম আছিলে 12টা বজাত, আমাৰ মালিকৰ ঘৰত ছোৱালী বাৰ্থডে আছিলে, কিন্তু আমি যাব পৰা নাই এতিয়ালৈকে আমি আহি পেলাই মথুৰাপুৰে পোৱা নাই। ইয়াত কিন্তু যিয়ে হওক যিয়ে নহওক, মই আজি ৰাতি যাওঁতে আকৌ মই ভিডিঅ' বনাম, আকৌ আপোনালোকক দেখুৱাম। ইয়াত কিন্তু আমি হজুৰে মাতিব লাগিব। ৰ'ব, মই অকণমান আগত মই আকৌ আহি আছোঁ। এয়া সাপেখাতিৰ এখনত বহি আছোঁ, গাড়ী যোৱা মেলা হ'ল। এতিয়া মালিকৰ ঘৰলৈ মাতিছে, আজি ছোৱালীৰ বাৰ্থডে, আকৌ সোণাৰীলৈ যাম এতিয়া। তাকে মই আপোনালোকৰ আগত এইখিনি কথাই ক'বলৈ বিচাৰিছিলোঁ যে আমি প্ৰতিবাদ জেগাত কৰিব লাগে। এইটো কোনো ধৰণৰ আপোচ কৰিব নালাগে। মই অকণমান আগতে কৈ গ'লোঁ যে মোদী ডাঙৰীয়াহঁতে যিমানখিনি বাঁহৰ কাৰণে অকল খৰচ কৰিলে, সেই তাৰ আধা পইচা খৰচ কৰা হ'লে গুৱাহাটীৰ পৰা যোৰহাটলৈকে বাঁহৰ যিমান খৰচ হ'ল, তাৰ আধা পইচাত সেই দলংখন হৈ গ'লহেঁতেন। ইমান হাজাৰ হাজাৰ মানুহে কষ্ট পাইছে, হাজাৰ হাজাৰ
গাড়ী আবদ্ধ হৈ গৈছে, বাহিৰৰ গাড়ী, আমাৰ লোকেল গাড়ী, বাছ, সৰু গাড়ী, ডাঙৰ গাড়ী, এম্বুলেঞ্চ, এনে এখন এম্বুলেঞ্চ বহুত দেৰি ফচিছে। তাত খুব চিৰিয়াছ এজন ৰোগী আছিলে। খুব তেওঁ ৰিকুৱেষ্ট কৰাৰ পিছতো মানে এতিয়া যাব ক'ত, যাবলৈ জেগা থাকিলেহে যাব। তাৰ ভিতৰতো কিছুমান গাড়ী অনিয়মতাৰ কাৰণে যান জঁটটো বেছি দীঘল হয়। ইমান ডাঙৰ যান জঁট, তাত মাত্ৰ 2জন পুলিচে কি কৰিব কওকচোন। আৰু ওচৰতে কোঠৰী থানাটো আছে। মই এই হিচাপতে পূৰা প্ৰশাসনক মই অনুৰোধ জনাম যে এই মানুহৰ এনেকুৱা ধৰণৰ কথাবোৰত অকণমান গুৰুত্ব দিয়ক। বৰ বিপদত পৰোঁ আমি কাম কৰি খোৱা মানুহ, মানে সময়ত যদি ভাতকেইটাও নাপাওঁ আমি জীয়াই থাকিম কেনেকৈ? আপোনালোকৰ যি মন যায় আপোনালোকে কৰক। এই ৰাস্তা ঘাটবোৰ আমাক অলপ উন্নয়ন কৰি দিয়ক, ভাল কৰি দিয়ক। সেই দলংখন সোনকালে বনাই দিয়ক। এখন ইমান অকণমানি দলং বনাওঁতে ইমান দিন নালাগে। তাৰ আধাৰো আধা দিনৰ ভিতৰত গুৱাহাটীত 3খনকৈ ফ্লাইঅভাৰ আপোনালোকে কমপ্লিট কৰিলে। এই দলংখন সোনকালে বনাই দিয়ক। বহুত বেছি কষ্ট হয়, বিশেষকৈ ডাঙৰ বাহন, আমাৰ নাইট ছুপাৰবোৰ নিবতে বহুত কষ্ট হয়। ট্ৰাকবোৰৰ কাৰণে বহুত কষ্ট হয়, কাৰণ তাত গাঁত হৈ গৈছে। গাঁতত গাড়ীখন লৰি যায়, লৰি গ'লে ওপৰ বডি দুটা লাগি যায়। সেইকাৰণে এটা ছাইড পূৰা ৰৈ দিবলগীয়া হয়। এই কথাখিনি সকলোৰে দৃষ্টিগোচৰ কৰিলেও মই যাত্ৰীসকলকো কৈছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ কথাত মান মাতক। আপোনালোকে কিমান কাম লৈ পেলাই আপোনালোকে যায়, সময়ৰ এটা মানে ভেলু লৈ পেলাই চলে ন আপোনালোকো বা আমিও। তো আপোনালোকে সময়ত যদি গৈ গন্তব্যস্থান নাপায় কেনেকৈ হ'ব? আপোনালোকে আজি গুৱাহাটী গৈ গাড়ীবোৰ পাইছে ৰাতিপুৱা 10টা 11টা, তেনেকুৱা সময়ত গুৱাহাটীত গাড়ী পাইছে যিবোৰ গাড়ী পাব লাগে 5:30 6টা 7টাৰ ভিতৰত পাব লাগে, সেইবোৰ 10টা 11টা 12টা এনেকুৱা বাজিছে। এইখিনিকে ক'বলগীয়া আছিলে, মই ক'লোঁ। এবাৰ পৰিৱেশটো চাওকচোন ক'ত আছোঁ। Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just